নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বনাথত আটক কৰা সন্দেহজনক লোকৰ এজন বাংলাদেশী বুলি চিনাক্ত। বিশ্বনাথত কালি আৰক্ষীয়ে 6জন সন্দেহযুক্ত লোকক আটক কৰিছিল আৰু তাৰ মাজতেই এজন লোকক বাংলাদেশী বুলি বিশ্বনাথ আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ তদন্তত বিশ্বনাথৰ বামগাঁৱৰ পৰা আটক কৰা লোককেইজনৰ ভিতৰত মজিবুৰ শ্বেখ নামৰ যুৱকজনক বাংলাদেশী বুলি চিনাক্ত কৰিছে। মজিদুৰ শ্বেখ বাংলাদেশৰ কাৰিগ্ৰাম জিলাৰ। এই যুৱকজনক বাংলাদেশলৈ পঠিওৱাৰ যুঁজা চলাই আছে বিশ্বনাথ আৰক্ষীয়ে। ইফালে তহিজুল পাৰামানিক, শ্বৰিফুল পাৰামানিক, মহম্মদ জফৰুদ্দিন, আসমা খাতুন, আবিদা খাতুনক অধিক সোধপোছৰ বাবে বিশ্বনাথ আৰক্ষীৰ জিম্মাতেই ৰখা হৈছে। ইফালে বামগাঁৱৰ ৰাইজে কোৱা অনুসৰি কালি এই সন্দেহজনক লোকক আটক কৰাৰ সময়ত দুজন লোক সেই স্থানৰ পৰা পলায়ন কৰিছে। পুনৰবাৰ জনাইছো, বিশ্বনাথত আটক কৰা সন্দেহজনক লোকৰ এজন বাংলাদেশী বুলি চিনাক্ত। আৰু মজিদুৰ শ্বেখ নামৰ যুৱকজনক বাংলাদেশী বুলি চিনাক্ত কৰিছে বিশ্বনাথ আৰক্ষীয়ে। মজিদুৰ শ্বেখ বাংলাদেশৰ কাৰিগ্ৰাম জিলাৰ আৰু ইতিমধ্যে বাংলাদেশলৈ পঠিওৱাৰ বাবে যুঁজা চলাইছে বিশ্বনাথ আৰক্ষীয়ে। আমি এই কথাটোলৈ আমি আচলতে উদ্বেগ প্ৰকাশ কৰিছোঁ, কাৰণ বামগাঁৱৰ দৰে এখন স্থান যি বিশ্বনাথ চাৰিআলি নগৰৰ একেবাৰে মাজমজিয়া বুলি ক'লে ভুল। এই মাজমজিয়াত যদি তেনেকুৱা ওচৰত সন্দেহজনক আমাৰ নাগৰিকো নাই কোনো, তেনে অৱস্থাত যদি বামগাঁও এটা স্থানত আহি পেলাই এগৰাকী বাংলাদেশী নাগৰিক কাৰায়ত্ব হয়, এইটো অত্যন্ত ভয়ংকৰ কথা হৈছে। আৰু এইটো এজন বুলি আমি এতিয়া ইয়াতহে এজন ধৰা পৰিছে, কিজানি ওচৰে পাজৰে আৰু তেনেকুৱা ধৰণৰ নাগৰিক আছে, আমিতো সেই বিষয়ে অৱগত নহয়। আৰু ভাৰতৰ ইমান এটা সীমান্ত সুৰক্ষা ব্যৱস্থা থাকোঁতে পুলিচ প্ৰশাসন, তাত বৰ্ডাৰ পুলিচ থাকে, তেনেকুৱা অৱস্থাত কেনেধৰণে বাংলাদেশী নাগৰিক আহি অসমত সোমাব পাৰিছে, সেইটো এটা আমাৰ প্ৰশ্ন আছে আমাৰ মনত। ভাৰত চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন আছে যে কেনেধৰণে তেওঁলোক আহি পেলাই অসমত সোমাল। আৰু লগতে আমি এটা কথা ক'ব বিচাৰোঁ যে ইয়াত যি দুজন নাগৰিক ইয়াৰ পৰা পলাই গৈছে বুলি গম পোৱা গৈছে, পুলিচৰ ওচৰৰ পৰা তেওঁলোক পলাই গৈছে, এইটো অত্যন্ত এটা বিপদজনক কথা। আৰু বিশ্বনাথ প্ৰশাসনক আমি দাবী জনাইছোঁ যে সেই দুজন ব্যক্তি আজি 2 দিন পাৰ হৈ গ'ল, কিন্তু তেওঁলোক কাৰায়ত্ব হোৱা নাই। এইটো এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিয়ে। গতিকে পুলিচ প্ৰশাসনে অতি শীঘ্ৰে সেই দুজন পলাতক ব্যক্তিক কাৰায়ত্ব কৰি তেওঁলোকৰ ওপৰত উচিত তদন্ত কৰি আৰু ক'ত ক'ত তেওঁলোকৰ তেনেধৰণে সন্দেহজনক নাগৰিক আছে সেই বিষয়ে এটা উচিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ।